Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰ এছিয়াছ একাডেমি। আমাৰ এপিএসসি নোটিফিকেশন ওলাল নহয় জানো? পোষ্ট কিমান দিছে? মাত্ৰ 78টা। সো are you ready? Are you ready? কিয় কৈছো? মাত্ৰ 78টা পোষ্ট নহয় জানো? 2022ৰ কিমান আছিলে? 913। 2023ত কিমান হ'ল? 235টা মান আছিলে। 2024ত কিমান হ'ল? 289 আৰু এবাৰ 2025ৰ নোটিফিকেশনত কিমানটা? 78। শার্প ডেক্লাইন হৈছে। সো এতিয়া ভালকে পঢ়া সময় আহি গ'ল। ভালকে পিআইকিউ কৰক। যি কনসেপ্ট আছে ৰিভিজন দিয়ক। মক টেষ্ট যিমান পাৰে দিয়ক। মুঠতে ভালকে পঢ়ক কাৰণ এবাৰ কম্পিটিশন বহুত টাফ হ'ব। কিয় টাফ হ'ব? মাত্ৰ 78টা পোষ্ট। সো আমি ইনটু 12 টাইমস ধৰো বা ইনটু 10 টাইমসও ধৰো 780 ৰ পৰা আমাৰ কিমান হ'ব? 780 প্লাস 78 প্লাস 78 কেটা হ'ব মানে 16 15 22ৰ 2 22ৰ 2 15 9 মানে 780 পৰা 926 টা প্ৰিলিমছ ক্লিয়াৰ কৰিব। সো কম্পিটিশন কিমানটো লেভেলৰ পাইছেগে? আগতে কিমান হৈছে এতিয়া কিমান হৈছে? যদি 10 ধৰিলে ইমান হ'ব ইনটু 12 ধৰিলে ইমান হ'ব। সো ভাবক মাত্ৰ 720 নাই 900 ভিতৰতে প্ৰিলিমছ ক্লিয়াৰ কৰিব। এপিয়াৰটো মিনিমাম 40k টু 50k কৰেই। সো কম্পিটিশন কোনটো লেভেলত আছে ভাবি চাওক। সো যিমান পাৰে ভালকে পঢ়ক। লগতে আমি এপিএসসি পিআইকিউটো কিমান ইম্পৰ্টেন্ট আমি জানোৱে। প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সব এক্সামত বহুতে ইম্পৰ্টেন্ট। এপিএসসি ইজ নো ডিফাৰেন্ট। এপিএসসি টু পিআইকিউ ইজ ভেৰি মাচ ইম্পৰ্টেন্ট। আমাৰ সিৰিজ এটা চলি আছে, ৰেগুলাৰলি এটা কোৱেশ্চন কে দিও, মোটামুটি 40 প্লাস কোৱেশ্চন হৈ গ'ল। চাব ভালকে, ভাল ভাল কোৱেশ্চন আনিছো। সব কনসেপচুৱেল বেস কোৱেশ্চন আৰু যোনখিনি ফেকচুৱেল আছে ভাল ফেকচুৱেল কোৱেশ্চন। ভালকে পঢ়িব, লগ বন্ধুক শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ এটা ভাল পঢ়া সাৰ্কেল বনে আৰু ইটোৰ লগত কনসেপ্টবোৰ ডিসকাস কৰিব পাৰে। ঠিক আছে? সো আহক আজিও আমাৰ পিআইকিউ সিৰিজটো কন্টিনিউ কৰো। সো আজি কোৱেশ্চনটো হৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস। অপশন 1 টো হৈছে a person who is not a member of either the Lok Sabha or the Rajya Sabha can be appointed as a minister. Number 2, the court cannot inquire into the nature of advice rendered to the President of India by the ministers. And number 3 to hoise the President of India can remove a minister without the advice of the Prime Minister. So etu hol question nohoy jano. So ahok ami prothomote analysis koru. Prothom khudis koise ki a person who is not a member of either Lok Sabha or Rajya Sabha cannot be appointed as a minister. So koise ki ejon dhorilok manhu person ejon jun আমাৰ লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ নহয়, এমপি নহয়, ধৰক মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নহয়, তেওঁ মিনিষ্টাৰ হ'ব পাৰেনে? মিনিষ্টাৰ হ'ব পাৰেনে? yes or no? yes or no? এনসাৰটো হ'ল yes, পাৰে মানে পাৰে। কিন্তু তাত কন্ডিশন আছে। কি কন্ডিশন? তেওঁ পাৰ্সনজন যদিও এমপি নহয় তেওঁক মিনিষ্টাৰ হিচাপে এপইন্ট কৰিব পাৰিব, কিন্তু তেওঁক উইদিন 6 মান্থছৰ ভিতৰত আইদাৰ লোকসভা নহলে ৰাজ্যসভাৰ পৰা মেম্বাৰ বনাব লাগিব, এমপি বনাব লাগিব। বুজি পালেনে? মনত ৰাখিব উইদিন 6 মান্থছৰ ভিতৰত মানে লোকসভা নহলে ৰাজ্যসভাৰ পৰা কেন বি এপইন্টেড মিনিষ্টাৰ এজন এমপি বনাব পাৰিব। বুজি পালে? এজন মেম্বাৰ বনাব লাগিব। আৰু এইটো কোনটো আৰ্টিকেলত লিখা আছে? আৰ্টিকেল 75 সাব ক্লজ 5 কৈছে কি এজন যিকোনো মানুহ এজন মিনিষ্টাৰ এপইন্ট কৰিব পাৰিব লোকসভাৰ বা ৰাজ্যসভাৰ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নোহোৱাকে। কিন্তু তেওঁ এপইন্ট হোৱা উইদিন এপইন্ট হোৱা ডেটৰ পৰা 6 মাহৰ ভিতৰত তেওঁক হয় লোকসভা নহলে ৰাজ্যসভাৰ পৰা এজন মেম্বাৰ বনাব লাগিব। বুজি পালে? মেম্বাৰ বনালেহে তেওঁ এই মন্ত্ৰী পদটোত থাকিব, নহলে মন্ত্ৰী পদটো অটোমেটিক্যালি সিজ হৈ যাব। বুজি পালে? সো অপশন 1 টো শুদ্ধ। অপশন 1 ইজ ৰাইট। অপশন 1 ৰাইট হয়নে? নেক্সট কুৱেশ্যনটো সুধিছে, সৰি নেক্সট পইণ্টটো হ'ল the court cannot inquire into the nature of advice. So number 2 টো সুধিছে the cut ইয়াৰ আমাৰ প্ৰথম অপশনটো সবতছে ডাঙৰ এক্সাম্পল কি জানেনে? আমাৰ মনমোহন সিং। কি হয়? মনমোহন সিং। তেওঁ 1991ত এমপি নাছিলে, কিন্তু তেওঁক
ফাইনেন্স মিনিষ্টাৰ বনাই দিছিলে, ফাইনেন্স মিনিষ্টাৰ। তাৰপিছত উইদিন 6 মাহৰ পিছত তেওঁক ৰাজ্যসভাৰ MP বনাই দিলে। ঠিক আছে, তাৰপিছত সেনেকে স্মৃতি ইৰাণীৰ এক্সাম্পলো আছে। তেওঁ লোকসভা ইলেকশ্যন 2014 হাৰিছিলে। কি হৈছিল? লোকসভা ইলেকশ্যন তেওঁ 2014 হাৰিছিল। তাৰপিছত তথাপিতো তেওঁক মিনিষ্টাৰ বনালে আৰু তেওঁক ৰাজ্যসভাৰ MP বনালে। বুজি পালে? চ' এনেকুৱা আমাৰ হৈয়ে থাকে। এছ জয়শংকৰো হয়, এক্সটাৰ্নেল মিনিষ্টাৰ বনোৱাৰ পিছতে তেওঁক MP বনাইছে। ঠিক আছে, চাওক আমাৰ এছ জয়শংকৰ। চ' এনেকুৱা ধৰণৰ কথা, মানে এনেকুৱা ধৰণৰ এক্সাম্পল বহুত আছে। চ' এইটো নৰ্মেল আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছৰ নতুন, এইটো নৰ্মেল হেৰি হয়, একো ডাঙৰ কথা নহয়। প্ৰথমতে মিনিষ্টাৰ বনালে, তাৰপিছত 6 মাহৰ ভিতৰত ক'ৰবাৰ পৰা ৰাজ্যসভাৰ পৰা বা লোকসভাৰ পৰা, বিশেষকৈ ৰাজ্যসভাৰ পৰাই হয়, কাৰণ ৰাজ্যসভাৰখন বেছি ইজি আনিবলৈ। ৰাজ্যসভাৰ পৰা য'ত ধৰি লওক যোনখন ধৰি লওক চৰকাৰৰ বৰ্তমান যোনখন ষ্টেটৰ পৰা ধৰি লওক ভাল মেজৰিটি আছে, সেইখনৰ পৰা MP বনাই দিয়ে, তাত তেওঁ মিনিষ্টাৰ হিচাপে কণ্টিনিউ কৰিব পাৰে। চ' এনেকুৱা এক্সাম্পল বহুত আছে। ঠিক আছে, কিন্তু যদি তেওঁ 6 মাহৰ ভিতৰত বনিব নোৱাৰে, কিন্তু ৰিজাইন দিব লাগিব বা পদটো চিজ হৈ যাব। চ' অপশ্যন 1 টো ৰাইট হয়, এক্সাম্পল সৈতে বুজালো। এতিয়া নেক্সট আহিল অপশ্যন 2 দ্য কোৰ্ট কেনট ইনকুৱায়াৰ দ্য নেচাৰ অফ এডভাইচ ৰেণ্ডাৰ্ড টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। চ' কৈছে কি, প্ৰেচিডেণ্টক যোনখিনি এডভাইচ দিয়ে সেইখিনি কোৰ্টে হেৰি কৰিব পাৰে নোৱাৰে, ইনকুৱায়াৰ কৰিব পাৰে নে নোৱাৰে। চ' এই কেনট দিছে নে ইয়াত? আচ্ছা, কেনট দিছে। চ' কৈছে কি, আমাৰ কাউন্সিল, আমি এটা কথা জানো, আৰ্টিকেল 74 কি হয়? আৰ্টিকেল 74 হ'ল দ্য প্ৰেচিডেণ্ট উইল work on the aid and advice of Council of Minister. মানে আমাৰ কনষ্টিটিউশ্যনত ক্লিয়াৰলি মেনশ্যন আছে আৰ্টিকেল 74 যে প্ৰেচিডেণ্টে কাউন্সিল অফ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচতহে কাম কৰিব। চ' তেওঁ নিজে একো ডিচিজন ল'ব নোৱাৰে। চ' বিকজ হি ইজ এ নমিনেল হেড। ঠিক আছে, প্ৰেচিডেণ্ট কি হয়? নমিনেল হেড হয়। আৰু আমাৰ ৰিয়েল হেড কোন হয়? PM। আৰু PM এ কি হেড কৰে? আমাৰ কাউন্সিল অফ মিনিষ্টাৰখিনি হেড কৰে। চ' PM ইজ হেডেড বাই, দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ হেডেড বাই আৱাৰ PM। চ' যোনখিনি কথা আমাৰ PM আৰু কাউন্সিল অফ মিনিষ্টাৰে যি এডভাইচ বা এইড দিব, সেইখিনিহে আমাৰ প্ৰেচিডেণ্টে কৰিব পাৰিব। তেওঁ নিজাববীয়াকে চব কাম কৰিব নোৱাৰে। তেওঁৰো কিছুমান ডিছক্ৰিচনাৰী পাৱাৰ থাকে, কিছুমান তেওঁৰ ডিছক্ৰিচনাৰী পাৱাৰ থাকে, সেইখিনি কথা বেলেগ। এনে নৰ্মেল আমাৰ পাৰ্লিয়ামেণ্টাৰী কাজ কৰ্মবোৰ কাউন্সিল অফ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচৰ মতেহে প্ৰেচিডেণ্টে কৰিব লাগে। চ' ইয়াত কৈছে কি, কোৰ্টে এনকুৱায়াৰ কৰিব পাৰে নেকি সেই এডভাইচটো? কোৰ্টে নোৱাৰে। বুজি পালে? এতিয়া চিম্পল কথা এটা কৈছো, কিবা এটা চিম্পল এক্সাম্পল যে প্ৰেচিডেণ্টে এটা প্ৰেচিডেণ্ট ৰুল লগাইছে ক'ৰবাত ষ্টেটত, প্ৰেচিডেণ্ট ৰুল লগাইছে। ঠিক আছে, তেওঁ প্ৰেচিডেণ্ট ৰুলটো নিজে লগাব নোৱাৰে, আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচৰ মতে লগাব পাৰিব। ঠিক আছে, চ' এতিয়া যদি কোৰ্টে সুধিব পাৰে, এই আমাৰ কাউন্সিল অফ মিনিষ্টাৰে যে প্ৰেচিডেণ্ট ৰুল লগাবলৈ এডভাইচ কৰিছে, সেইটোত প্ৰশ্ন কৰিব নোৱাৰে, এই এডভাইচটো কুৱেশ্যন কৰিব নোৱাৰে। কিন্তু প্ৰশ্ন কৰিব পাৰিব কোৰ্টে কি কিয় লগাইছে। চ' প্ৰেচিডেণ্টৰ সেই বস্তুটোহে প্ৰশ্ন কৰিব পাৰিব, কিন্তু এই যে এডভাইচটো যে দিলে সেইটো এগেইনষ্টত কোৰ্টে প্ৰশ্ন কৰিব নোৱাৰে। চ' অপশ্যন 2 টো কি হ'ব? অপশ্যন 2 টো শুদ্ধ। কিয়? চাওক, দ্য কোৰ্টছ কেনট এনকুৱায়াৰ ইনটু দ্য নেচাৰ অফ এডভাইচ ৰেণ্ডাৰ্ড টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। চ' কাউন্সিল অফ মিনিষ্টাৰে আৰ্টিকেল 74 মতে কনষ্টিটিউচনেলি যোনখিনি এইড এণ্ড এডভাইচ দিয়ে, সেইটো কোৰ্টে এনকুৱায়াৰ কৰিব নোৱাৰে। তাৰ কাৰণে কেইটামান ডাঙৰ ডাঙৰ কেছ আছে, মই আপোনাক বুজাই দিছো কেছকেইটা। কেছকেইটা হ'ল আমাৰ, প্ৰথম কেছটো হ'ল শমশেৰ সিং। মই কেছকেইটা নুবুজাওঁ হা, যাক আপোনাক এক্সাম্পল দিওঁ। প্ৰথমটো হ'ল শমশেৰ সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ। ঠিক আছে, ষ্টেট অফ পাঞ্জাৱ কেতিয়া আহিছিলে? 1974 আহিছিলে। ইয়াত কি হৈছিলে? ইয়াত কৈছিল কি প্ৰেচিডেণ্ট ইজ অনলি আ কনষ্টিটিউচনেল হেড। ঠিক আছে, ৰিয়েল পাৱাৰ কাৰ তাত থাকে? ৰিয়েল পাৱাৰ লাইজ ইন কাউন্সিল অফ মিনিষ্টাৰ। চ' প্ৰেচিডেণ্ট হেভ টু এক্ট according to advice of COM। ঠিক আছে, বুজি পালে? চ' শমশেৰ সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ 1974 কেছত কি কৈছিল কি প্ৰেচিডেণ্ট অকল এজন কনষ্টিটিউচনেল হেড হয়। ৰিয়েল পাৱাৰ কাৰ লগত থাকে? কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই প্ৰাইম মিনিষ্টাৰ। আৰু সেইটো কাৰণে প্ৰেচিডেণ্টে আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ এইড এণ্ড এডভাইচ হেৰি কৰিব পাৰিব, কি কৰিব পাৰিব? মানিব লাগিবই। ঠিক আছে,
সো এতিয়া চাওক এতিয়া এইটো বুজিলো সো এইটোৰ পৰা আমি কি বুজিলো চাওক থাৰ্ড পইণ্টটো ইয়াৰ পৰাই বুজিব পাৰিম চাওক কৈছে কি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কেন ৰিমুভ এ মিনিষ্টাৰ উইদাউট দ্য এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ এইটো জানো পাৰিব চাওক অপশ্যনটোতো আমাৰ ৰাইট আছিলে পাৰিব জানো চাওক প্ৰেচিডেণ্টে 74 আৰ্টিকেলৰ মতে এক্ট একৰ্ডিং টু এড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ হ'বই লাগিব সো তেওঁ প্ৰেচিডেণ্টে জানো নিজাকে এজন মিনিষ্টাৰক অতৰাব পাৰিব ডেফিনেটলি নোৱাৰে কাৰণ আৰ্টিকেল 72(4)ত ডাইৰেক্টলি মেনশ্যন আছে প্ৰেচিডেণ্ট এজনে আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ এড এণ্ড এডভাইচৰ মতেহে কাম কৰিব পাৰিব যদি প্ৰাইম মিনিষ্টাৰে যদি নকয় যে এজন XYZ মিনিষ্টাৰজনক ৰিমুভ কৰক জানো প্ৰেচিডেণ্টে ডাইৰেক্টলি পাৰিব নোৱাৰে সো যদি কৰিব যায় আমাৰ কনষ্টিটিউশ্যনখনক অৱহেলা কৰা হ'ব সো আৰ্টিকেল 74ত ডাইৰেক্টলি মেনশ্যন আছে প্ৰেচিডেণ্ট হেজ টু এক্ট একৰ্ডিং টু দ্য এড এণ্ড এডভাইচ অফ দ্য আমাৰ কাউন্সিল অফ মিনিষ্টাৰ সো ডেফিনেটলি নোৱাৰে সো এইটোৰ এগেইনষ্টত আৰু এটা কেছ আছে UN ৰাও ভাৰ্চেছ ইন্দিৰা গান্ধী সো ইয়াত কি হৈছিলে এটা কথা কোৱা আছে কি যদিও লোকসভা ইভেন ইফ লোকসভা ডিজলভ চাওক ইলেকশ্যনৰ সময়ত লোকসভা ডিজলভ হৈ যায় নহয় কিন্তু কাউন্সিল অফ মিনিষ্টাৰ ষ্টিল এক্সিষ্ট কৰে ভাৰ্চেছ ইন্দিৰা গান্ধী ইয়াত কৈছে কি যদিও লোকসভা ডিজলভ হয় ঠিক আছে ডিজলভ হোৱাৰ পিছতো আমাৰ কাউন্সিল অফ মিনিষ্টাৰ ষ্টিল এক্সিষ্ট কৰে ঠিক আছে কাৰণ প্ৰেচিডেণ্ট কেনট ৰুল এলন আৰু কৈছে কি প্ৰেচিডেণ্ট কেনট ৰুল এলন বুজি পালে প্ৰেচিডেণ্ট কেনট ৰুল এলন এইটো কোনটো কেছত কৈছে আমাৰ UN ৰাও ভাৰ্চেছ ইন্দিৰা গান্ধী বুজি পালে সো দুটা কেছতে প্ৰেচিডেণ্টক আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ আণ্ডাৰত কাম কৰিব লাগিব বা আণ্ডাৰত কাম কৰা নহয় এড এণ্ড এডভাইচৰ মতে কাম কৰিব লাগিব বুলি দুটাতে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মেনশ্যন আছে ঠিক আছে আৰু লগতে কৈছে কি এই কেছটোৰ মতে কি এডভাইচ ইজ আ কণ্টিনিউৱাছ চিষ্টেম মানে যদিও লোকসভা ডিজলভ হয় এডভাইচটো কণ্টিনিউৱাছ হৈয়ে থাকিব নতুন যেতিয়ালৈকে চৰকাৰ এখন নাহে ঠিক আছে বুজি পালে নে আশা কৰো বুজি পালে মই যে এটা এক্সাম্পল দিছিলো প্ৰেচিডেণ্টে যদি প্ৰেচিডেণ্ট ৰুল দিয়ে সেইটো কুৱেশ্যন কৰিব পাৰিব কিন্তু কাউন্সিল অফ মিনিষ্টাৰে কি এডভাইচ দিছে সেইটো কোৰ্টে কুৱেশ্যন কৰিব নোৱাৰে আৰু এইটো কোনটো কেছত আছিলে SR বমাই মন ৰাখিব SR বমাই কেছত কৈছিল কি প্ৰেচিডেণ্টৰ ডিচিজনটোহে মানে জুডিচিয়াৰীয়ে কুৱেশ্যন কৰিব পাৰিব কিন্তু কাউন্সিল অফ মিনিষ্টাৰে সেই এডভাইচটো কিয় দিছে সেইটো কোৰ্টে সুধিব নোৱাৰে বুজি পালে মানে কি সুধিব নোৱাৰে কি এডভাইচ দিছিলে what exactly did the council of minister advise to the president that cannot be inquired by the court বুজি পালে নে আশা কৰো আপোনালোকে খিনি বুজি পালে এই কোৱেশ্চনটো ইয়াৰ পৰা আমি কি বুজি পালো যে অপচন 1 and 2 শুদ্ধ অপচন 1 আৰু 1 and 2 শুদ্ধ আৰু অপচন 3 টো ভুল সো আমাৰ কোনটো হ'ব এ ৰাইট হ'ব বুজি পালে নে সো এজন লোকসভা এজন মিনিষ্টাৰ এজন মেম্বাৰ অফ পাৰ্লিয়ামেন্ট নোহোৱাকে মিনিষ্টাৰ হ'ব পাৰে কিন্তু তেওঁক 6 মাহৰ ভিতৰত মানে এজন মেম্বাৰ অফ পাৰ্লিয়ামেন্ট বনাব লাগিব within 6 months লগতে the courts cannot inquire into the nature and advice ঠিক আছে কৈছে কি কোৰ্টে কি এডভাইচ দিছে প্ৰেচিডেণ্টক কাউন্সিল অফ মিনিষ্টাৰে হেতু কোৰ্টে কুৱেশ্যন সুধিব নোৱাৰে ডেফিনেটলি নোৱাৰে কাৰণ কোৰ্ট প্ৰেচিডেণ্টে 74 আৰ্টিকেলৰ মতে এড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ কৰিবই লাগিব আৰু থাৰ্ড অপশ্যনটো ভুল কিয় কাৰণ প্ৰেচিডেণ্টে নিজাববীয়াকে এজন মিনিষ্টাৰক ৰিমুভ কৰিব নোৱাৰে কাৰণ আৰ্টিকেল 74 ক্লিয়াৰলি মেনশ্যন আছে যে প্ৰেচিডেণ্ট হেভ টু ৱৰ্ক অন দ্য এড এণ্ড এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ নহয় জানো সব প্ৰাইম মিনিষ্টাৰ নোকোৱাকে তেওঁ ৰিমুভ কৰিব নোৱাৰে সো আশা কৰো আপোনালোকে কৈছে এইটো বুজি পালে ষ্টিল মই আপোনাক এটা বস্তু বুজাই দিওঁ কি বস্তু জানেনে বস্তুটো হ'ল আপোনাৰ এইটো কি জানেনে মিনি কনষ্টিটিউশ্যন পঢ়াইছিলো মানে 42nd তাত কি কৈছিল জানেনে আৰ্টিকেল 74 ৰ কথা এটা প্ৰস্পেক্টিভ দিছিলে মই আপোনাক বুজাই দিছো কৈছে কি প্ৰেচিডেণ্ট shall act according to the advice of council of minister মানে যি এডভাইচ এইটো প্ৰেচিডেণ্টৰ ওপৰত বাইণ্ডিং হ'ব প্ৰেচিডেণ্টে মানিবই লাগিব ঠিক আছে নিজৰ ইণ্ডিপেণ্ডেণ্ট ডিচিজন নাই কিন্তু মই আকৌ কৈছো কিন্তু 44th এমেণ্ডমেণ্টত হেৰি কৰিলে অলপ ৰিলেক্সেশ্যন দিলে কি কৰিলে প্ৰেচিডেণ্ট কেন এডভাইচ ফৰ ৰিকনচিডাৰেশ্যন ৰিকনচিডাৰেশ্যনৰ কাৰণে এডভাইচ কৰিব পাৰে কাক কাউন্সিল অফ মিনিষ্টাৰক কিন্তু যদি কাউন্সিল অফ মিনিষ্টাৰে যি ৰিকমেণ্ডেশ্যন দিয়ে সেকেন্ড টাইম হেতু প্ৰেচিডেণ্টে আকৌ এডভাইচ কৰিব নোৱাৰে হেতু একচেপ্ট কৰিবই লাগিব সব বুজি পালে নে আকৌ এবাৰ কৈছো 42nd এমেণ্ডমেণ্টে কি কৈছিলে কি প্ৰেচিডেণ্ট হেভছ টু এক্ট একৰ্ডিং টু দ্য এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ তাত একো সেকেন্ড অপচন নাই কিন্তু 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্টে প্ৰেচিডেণ্টৰ ওপৰত অকমান ৰিলেক্সেশ্যন দি পেলাই কি কৰিলে প্ৰেচিডেণ্টে এবাৰৰ কাৰণে সেই যোনটো এডভাইচ দিছে এবাৰৰ কাৰণে ৰিকনচিডাৰ কৰিবৰ কাৰণে কাউন্সিল অফ মিনিষ্টাৰ কৰিব পাৰে
কিন্তু সেকেন্ড টাইম যোনটো সেকেন্ড টাইম যোনটো আকৌ পঠাব আইডাৰ চেঞ্জ কৰি বা চেঞ্জ নকৰি তেতিয়া প্ৰেচিডেণ্টে আকৌ এডভাইচ কৰিব নোৱাৰে, সেইটো মাষ্ট ফ'ল' কৰিব লাগিব একৰ্ডিং টু আৰ্টিকল 74। আশা কৰোঁ আপোনালোকে এইটো বস্তু বুজি পালে। বহুত বেছি সৰু বস্তু কিন্তু বহুত বেছি কনচেপচুৱেল হয়। সৰু সৰু কথা আছে, ইম্পৰ্টেণ্ট কেছ কেইটামান ক'লো, এছ.আৰ. বোমাই কেছ, ইউ.এন. ৰাও কেছ আৰু শামছেৰ সিং কেছ, গোটেইকেইটা আমাৰ কিহৰ ওপৰত আছে? আৰ্টিকল 74ৰ কাৰণে আছে, নহয় জানো? আশা কৰোঁ আপোনালোকে বুজি পাইছে, কাৰণ পৰীক্ষা আহি আছে, এনেকে সৰু সৰু কনচেপ্ট চাই যাব, লাষ্টলৈ চাব আপোনাৰ পলিটিৰ মেজৰ কনচেপ্টবোৰ ক্লিয়াৰে হৈ থাকিব। PIQ চিৰিজটো মিছ নকৰিব, ডেইলি 5 মিনিট 10 মিনিট লাগে, এটা চিৰিজ চোৱাত একো প্ৰব্লেম নাই, এটা দুটা ৰিল কমকে চাব, ক্লাছটো চাব, ঠিক আছে নে? আশা কৰোঁ আপোনালোকে বুজি পাইছে দেই, কাৰণ এই চিৰিজটো এতিয়া বেছি ইম্পৰ্টেণ্ট হৈ পৰি গৈ আছে, কাৰণ 78টা ভেকেঞ্চিৰ কাৰণে আমি কনচেপচুৱেলি বহুত ষ্ট্ৰং হ'বই লাগিব, ঠিক আছে নে? আশা কৰোঁ আপোনালোকে এই চিৰিজটো ভালকে চাব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।